নমস্কাৰ। আজি আমি আৰম্ভ কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ ইকনমিক্সৰ ফাৰ্ষ্ট লেশ্যনটো। ইয়াতে লেশ্যনটোৰ মই কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ দিছোঁ, তোমালোকে চাই ল'ব ভালদৰে। মই ভালদৰে বুজাই দিম, তোমালোকে ভালদৰে বহি এখনকে লিখি ল'বা। গতিকে এতিয়া আমি ষ্টাৰ্ট কৰিম। ডিফাইন ডিমাণ্ড মানে কি? ডিমাণ্ড কি? এনচাৰ: চাহিদা বুলি জনা এটা দ্ৰব্য বা সেৱা লাভৰ বাবে উদয় হোৱা ক্ৰয় ক্ষমতাপুষ্ট ইচ্ছাক সুচাৰুৰূপে উদাহৰণস্বৰূপে এজন এদিন হাজিৰা কৰা লোকে মাৰুতি গাড়ী এখন পাবলৈ ইচ্ছা কৰিব পাৰে, কিন্তু এইটো চাহিদা নহয়। অৱশ্যে এজন উচ্চ পদবীধাৰী বিষয়াৰ বাবে যাৰ মাৰুতি গাড়ীখন পোৱাৰ ইচ্ছাৰ লগতে পৰিশোধ কৰাৰ সামৰ্থ্য আছে, সেইটো চাহিদা হিচাপে গণ্য কৰে। মানে কি? ডিমাণ্ড এটা এনেকুৱা এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে মানুহৰ ইনকামৰ লগত ৰিলেটেড ধৰা এটা জেনেৰেল চাকৰি কৰে প্ৰাইমে, গতিকে তেওঁ এখন ফ'ৰ হুইলাৰ গাড়ী লোৱাটো তেওঁৰ কাৰণে প্ৰব্লেম হ'ব, গতিকে তেওঁ সেইটো ডিমাণ্ডত নপৰে। কিন্তু যদি এজন চৰকাৰী চাকৰিয়াৰ বিষয়া হয়, তেওঁ মাহত 50-60 হাজাৰ টকাৰ চাকৰি কৰে, তেওঁ এতিয়া গাড়ীখন লোৱাৰ কাৰণে ইজি হ'ব। গতিকে এইটো কৈছে কি যে ডিমাণ্ড তেতিয়াহে পোৱা হ'ব যেতিয়া এজন মানুহে নিজৰ ইনকামৰ ওপৰত ভিত্তি কৰি তেওঁ কোনো এটা সামগ্ৰী ক্ৰয় কৰিবলৈ ইচ্ছা কৰে। নেক্সট আছে কি চাবা, হোৱাই ডিমাণ্ড কাৰ্ভ ইজ শ্লোপিং ডাউনৱাৰ্ড ফ্ৰম লেফ্ট টু ৰাইট। মানে কি? ডিমাণ্ড কাৰ্ভ যিটো আছে সেইটো লেফ্টৰ পৰা মানে কি বাঁহাতৰ পৰা হোৱাটলৈ কিহৰ কাৰণে হেলনীয়া হয়। এনচাৰটো চাবা, চাহিদা আৰু দৰৰ মাজত বিপৰীতমুখী সম্পৰ্ক থাকে। অৰ্থাৎ যেতিয়া দ্ৰব্যৰ দৰ বৃদ্ধি পায় চাহিদা কমে আৰু দৰ হ্ৰাস পালে চাহিদা বৃদ্ধি পায়। এইভাৱে চাহিদা ৰেখা বাঁহাতৰ পৰা সোঁহাতলৈ নিম্নগামী হয়। মানে কি কৈছে কি যে আমাৰ যেতিয়া কোনো এটা বস্তুৰ দামটো ইনক্ৰিজ হৈ যায়, প্ৰাইচটো ইনক্ৰিজ হোৱাৰ লগে লগে মানুহৰ ডিমাণ্ডটো কমি যায়। কাৰণ কিয় যে যেতিয়া উদাহৰণ দিলোঁ যে পাৰ্লেজি বিস্কুটৰ যদি পাৰ্লেজি বিস্কুটটো 5 টকাৰ পৰা 15 টকা হয়, মানুহে যদি পাৰ্লেজি বিস্কুটটো 5 টকীয়াৰ থাকোঁতে যদি 100টা খায়, এতিয়া 15 টকীয়া 1000টা 20টামান খাব। গতিকে সেইটোৱে কৈছে কি যে যেতিয়া কোনো এটা সামগ্ৰীৰ দামটো বৃদ্ধি হৈ যায় বা ইনক্ৰিজ হৈ যায়, তেতিয়া মানুহৰ ডিমাণ্ডটো কমি যায় আৰু সেইবাবে ডিমাণ্ড কাৰ্ভটো লেফ্ট টু ৰাইটলৈকে কি ডাউনৱাৰ্ড শ্লোপিং হয়। তাৰপিছত নেক্সট আছে হোৱাট ইজ কমপ্লিমেণ্টেৰী গুডছ। মানে এনচাৰটো হ'ব, যেতিয়া এবিধ দ্ৰব্যৰ দৰ বৃদ্ধি পায় আৰু আন এবিধ দ্ৰব্যৰ চাহিদা হ্ৰাস পায়, তেনে ক্ষেত্ৰত এইটো পৰিপূৰক দ্ৰব্য বুলি কোৱা হয়। উদাহৰণস্বৰূপে কলম আৰু চিয়াহী একেলগে ব্যৱহৃত হয়, আৰু যদি কলমৰ দৰ বৃদ্ধি পায় চিয়াহীৰ চাহিদা হ্ৰাস পাব পাৰে। মানে কি কৈছে কি যে যেতিয়া কোনো এটা কমোডিটি বা বস্তুৰ যদি প্ৰাইচটো বৃদ্ধি পায় বা ইনক্ৰিজ হয় আৰু অন্যবিধ বস্তুৰ প্ৰাইচটো কমি যায়, সেইটোকে কমপ্লিমেণ্টেৰী গুডছ বুলি কোৱা হয়। যেনে কলম আৰু চিয়াহী কি এটাৰ লগত আনটো ব্যৱহাৰ কৰা হয়। জোতা আৰু মোজা সেই দুটা এটাৰ লগত একেলগে ব্যৱহাৰ হয়। চাহপাত আৰু চেনি সেইবিলাকো কমপ্লিমেণ্টেৰী গুডছ বুলি হয়, মানে কি এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব পাৰি। নেক্সট আছে ষ্টেট দ্য ল অফ ছাপ্লাই। যদি সকলো কাৰক অপৰিৱৰ্তনীয় অৱস্থা থাকে, যোগান তত্ত্বৰ আধাৰত দ্ৰব্যবিধৰ দৰ বৃদ্ধি পালে দ্ৰব্যবিধৰ যোগান বৃদ্ধি পায়, আৰু যদি দ্ৰব্যবিধৰ দৰ হ্ৰাস পায় তেনে যোগানো হ্ৰাস পায়। মানে কি কৈছে কি যে যেতিয়া সকলো বস্তু কনষ্টেণ্ট থাকে, তেতিয়া ছাপ্লাইটো দামটো যদি প্ৰাইচটো যদি ইনক্ৰিজ কৰি দিয়ে, তেতিয়া সেই দামটো সেই বস্তুটোৰ ছাপ্লাই বৃদ্ধি পাই যায়। অৰ্থাৎ মানে কি যে যদি কোনো এটা বস্তুৰ প্ৰাইচ যদি ইনক্ৰিজ হৈ যায়, তেতিয়াহ'লে যিজন ব্যক্তিয়ে বা যিটো কোম্পানীয়ে সেই সামগ্ৰীটো ছাপ্লাই কৰে, তেওঁলোকে সামগ্ৰীটোৰ ছাপ্লাইটো বৃদ্ধি কৰি দিয়ে, যাতে তেওঁলোকৰ অধিক লাভ হয়। আৰু যদি প্ৰাইচটো বা যিটো বস্তু আছে সেইটো বস্তুটোৰ যদি দামটো কমি যায়, তেতিয়াহ'লে কোম্পানীবোৰেও তেওঁলোকৰ কি যিটো বনোৱা আছে সেইটো কমাই দিব। তাৰপিছত নেক্সট আছে হোৱাট ইজ মাৰ্কেট ফেইলিয়াৰ, মাৰ্কেট ইকুইলিব্ৰিয়াম। ভাৰসাম্য অৱস্থাটো হৈছে এটা স্থবিৰ বা অপৰিৱৰ্তনশীল অৱস্থা। অৰ্থনৈতিক বিজ্ঞানত বজাৰ ভাৰসাম্যত চাহিদা আৰু যোগানৰ পৰিমাণ একে হয়। এই অৱস্থাত কিবা এটা দ্ৰব্য চাহিদা আৰু যোগানৰ সমতা থকাৰ বাবে মূল্য স্থিতিশীল থাকে।
মানে কি কৈছে কি যে মাৰ্কেট মানে কি যে মাৰ্কেটত সকলো বস্তু ধৰা বেলেঞ্চত আছে। এতিয়া মানে কৈছে কি যে ভাৰসাম্য ব্যৱস্থাটো হৈছে এটা স্থবিৰ বা অপৰিৱৰ্তন অৱস্থা, মানে কি যে যেতিয়া ইকুইলিব্ৰিয়ামটো হৈছে ধৰা কোনো ধৰণৰ পৰিৱৰ্তন মানে কি চেঞ্জেছ নোহোৱা, ধৰা নিভ এজত থকা বুলি যে কয়, ধৰা এটা বেজিৰ মানে কি দুফালে ধৰা সমান হৈ আছে, একদম একুৰেট অৱস্থাত আছে, ইফালেও হোৱা নাই সিফালেও হোৱা নাই, এইটোক মাৰ্কেট ইকুইলিব্ৰিয়াম বুলি কয়। অৰ্থনীতি বিজ্ঞানত বজাৰৰ ভাৰসাম্যত চাহিদা আৰু যোগানৰ পৰিমাণ একে হয়। মানে কি কৈছে কি যে ইকনমিক্সত মাৰ্কেটত ধৰা যিবিলাক ডিমাণ্ড থাকে আৰু ছাপ্লাই থাকে সেইটো প্ৰায় একে থাকে। এই অৱস্থাত কিবা এটা দ্ৰব্যৰ চাহিদা আৰু যোগানৰ সমতা থকাৰ বাবে মূল্য স্থিতিশীল থাকে। মানে কি কৈছে যে যেতিয়া সামগ্ৰীটোৰ ডিমাণ্ড আৰু ছাপ্লাই একে থাকে তাৰ প্ৰাইচটো একে থাকে। তাৰপিছত নেক্সট আছে ব্যক্তিগত চাহিদা আৰু বজাৰ চাহিদাৰ মাজৰ পাৰ্থক্য কি? এতিয়া এনচাৰটো হ'ব এক নিৰ্দিষ্ট সময়ত এজন ব্যক্তিয়ে বিভিন্ন দৰত ক্ৰয় কৰিব পৰা দ্ৰব্যৰ পৰিমাণক ব্যক্তিগত চাহিদা বুলি কোৱা হয়। আনহাতে বজাৰ হৈছে সকলো ব্যক্তিগত চাহিদাৰ সমষ্টি। এটা দ্ৰব্যৰ বজাৰত সমুদায় উপভোক্তাৰ পৰা যি দৰত দ্ৰব্যৰ চাহিদাৰ সৃষ্টি হয় তাক বজাৰ চাহিদা বুলি কয়। সেয়া অৰ্থাৎ বজাৰ চাহিদাই একে সময়ত একাধিক দৰত এটা দ্ৰব্যৰ সামগ্ৰিক চাহিদাৰ পৰিমাণ প্ৰতিনিধিত্ব কৰে। মানে কি হৈছে যে ব্যক্তিগত চাহিদা মানে কি যে এজন ব্যক্তিয়ে কোনো এটা নিৰ্দিষ্ট সময়ত বা এটা পাৰ্টিকুলাৰ টাইমত তেওঁলোকে এটা সামগ্ৰী ক্ৰয় কৰিব বিচাৰিছে বা কিনিব বিচাৰিছে, সেইটো হৈছে ব্যক্তিগত চাহিদা। আৰু বজাৰ চাহিদা মানে কি যে এটা ধৰা এজ এ হোল বুলি কৈছে, মানে কি যে কোনো এজন ব্যক্তিয়ে কোনো এটা সামগ্ৰী কিনিবৰ কাৰণে বজাৰত যায়, গতিকে বজাৰত কেৱল এজন ব্যক্তি নাযায়, বহুত মানুহে যায়, গতিকে বজাৰ মানে ব্যক্তিগত চাহিদা আৰু বজাৰ চাহিদাৰ মাজত এটা পাৰ্থক্য যে বজাৰ চাহিদা ব্যক্তিগত চাহিদা কেৱল এজন মানুহৰ চাহিদাৰ ওপৰত ভিত্তি কৰি বনোৱা এটা তত্ত্ব হয়, আৰু বজাৰ চাহিদাত বহুকেইজন মানুহ লগ লাগি থাকে। মানে কি ধৰা এখন বজাৰতো বহুত মানুহ যাই থাকে, গতিকে এইটো কৈছে যে বজাৰ চাহিদা আৰু ব্যক্তিগত চাহিদাৰ মাজত এটাই পাৰ্থক্য যে ব্যক্তিগত চাহিদা কেৱল এজন ব্যক্তিৰ চাহিদাৰ কথাটো আলোচনা কৰে, আৰু বজাৰ চাহিদাত গোটেই এজ এ হোল গোটেই মানুহৰ চাহিদাৰ ওপৰত আলোচনা কৰে। তাৰপিছত নেক্সট আছে চাহিদা নিৰ্ণয় কৰা উপাদানৰ উল্লেখ কৰা। এনচাৰ এতিয়া দ্ৰব্যৰ চাহিদা বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়, যেনে দ্ৰব্যটোৰ নিজৰ দৰ, যে যোনটো ধৰা কমোডিটি আছে সেইটো নিজৰ এটা প্ৰাইচ থাকে। ডিমাণ্ড কেনেকৈ নিৰ্ণয় কৰিব পাৰি, সেইটো হৈছে যে ডিমাণ্ডটো আমি এনেদৰে নিৰ্ণয় কৰিব পাৰিছে যে প্ৰতিটো কমোডিটিৰে এটা নিজৰ ধৰা প্ৰাইচ আছে। ছেকেণ্ডটো আছে উপভোক্তাৰ আয়, যে ধৰা যিটো ধৰা কনজিউমাৰ তেওঁৰ মানে ইনকামৰ ওপৰত নিৰ্ভৰ কৰে। তাৰপিছত থাৰ্ড আছে অন্যান্য সামগ্ৰীৰ দৰ, মানে কি ধৰা তুমি চাউল কিনিব গ'লা, দালিৰ প্ৰাইচ কিমান তাৰ ওপৰত নিৰ্ভৰ কৰিও এই চাউলৰ ডিমাণ্ডটো নিৰ্ভৰ কৰে। যদি দালিৰ প্ৰাইচটো ধৰা 120 টকা হয়, তুমি 100 টকা বুলি গৈছিলা তেতিয়া তুমি চাউলৰ পৰিমাণটো কমাই দিব লাগিব। গতিকে এনেধৰণৰ কথা যে কোনো এটা কমোডিটিৰ ডিমাণ্ডটো অন্য সামগ্ৰীৰ প্ৰাইচৰ ওপৰত নিৰ্ভৰ কৰে, নিজৰ প্ৰাইচৰ ওপৰত নিৰ্ভৰ কৰে, যিটো ধৰা বায়াৰ তেওঁৰ ধৰা ইনকামৰ ওপৰত নিৰ্ভৰ কৰে। আৰু 4 নম্বৰ উপভোক্তাৰ ৰুচি ভৌগোলিক পৰিৱেশ, মানে কি যে যোনটো ধৰা যিজন ব্যক্তিয়ে কিনিব তেওঁৰ মানে ধৰা সেইটোৰ বস্তুটোৰ প্ৰতি ইণ্টাৰেষ্ট আছে নে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া নেক্সট প্ৰশ্ন, চাহিদা বৃদ্ধিৰ 4টা ব্যতিক্ৰম উল্লেখ কৰা। চাহিদা বৃদ্ধিৰ ব্যতিক্ৰম 4টা হ'ল চাহিদা বৃদ্ধি প্ৰযোজ্য নহয় যদিহে ভোক্তাৰ আয় একে নাথাকে। মানে কি যে চাহিদা যিটো ডিমাণ্ড আছে, ডিমাণ্ডটো ধৰা কিছুমান ধৰা ডিছএডভান্টেজ বুলি ক'ব পাৰা যে সেইটোকে এটা বেয়া। গতিকে যিটো ধৰা ডিমাণ্ড সেইটো আছে, ডিমাণ্ডৰ ডিছএডভান্টেজবোৰ কি যে চাহিদা মানে কি যে ডিমাণ্ডটো তেতিয়া এপ্লিকেবল নহয় যদিহে যিজন ধৰা বায়াৰ আছে তেওঁৰ ইনকাম একে নাথাকে। ভোক্তাৰ ৰুচি পচন্দ অভ্যাসৰ আদিৰ কোনো পৰিৱৰ্তন হ'ব নালাগিব। ধৰা কোনো এটা বস্তু চাহিদাটোৰ ওপৰত কৈছে কি যে এজন ব্যক্তি আছে, তেওঁ ধৰা এতিয়া ধৰা কল ভাল হৈ আছে, কেইদিনমান পিছত আঙুৰ ভাল হ'ব, তেনেকুৱা নহয়, তেওঁৰ পচন্দৰো চেঞ্জ হ'ব নালাগিব।
নেক্সট কৈছে প্ৰতিকল্প সামগ্ৰীৰ দামৰো কোনো পৰিৱৰ্তন হ'ব নোৱাৰিব। ধৰা তাৰ লগত যিটো সামগ্ৰী আছে সেই বস্তুটোৰ দাম চেঞ্জ হ'ব নালাগিব। তাৰপিছত আলস্য বস্তুবিধ গিফেন দ্ৰব্য হ'ব নালাগিব। গিফেন দ্ৰব্য মানে কি যে ধৰা যিবিলাক ধৰা বস্তুৰ কথাটো কৈছোঁ আমি সেইটো বস্তুৰ গিফেন গুডছ হ'ব নালাগিব এইটো কৈছে। উদ্ভৱ চাহিদা মানে কি এতিয়া চাবা, উদ্ভৱ চাহিদা হৈছে সেই চাহিদা যিকোনো বস্তুৰ চাহিদাৰ লগত আন বস্তুৰ ক্ৰয় জড়িত হৈ থাকে। মূলতঃ সেই বস্তুৰ চাহিদা বুলিব পাৰি যাৰ দ্বাৰা মানুহৰ অভাৱ পূৰণ কৰাৰ উদ্দেশ্যে আন কিছুমান বস্তুৰ প্ৰয়োজন হয়। উদাহৰণস্বৰূপে চিমেণ্টৰ চাহিদা উদ্ভৱ চাহিদা, যিহেতু ঘৰ নিৰ্মাণৰ বাবে প্ৰয়োজন হয় আৰু ঘৰহে প্ৰত্যক্ষভাৱে মানুহৰ অভাৱ পূৰণ কৰে। সেয়া চৰিতাৰ্থ কৰাৰ লগতে কপাহৰ চাহিদা কাপোৰ তৈয়াৰ কৰাৰ বাবে উদ্ভৱ হয়। কাৰণ কপাহে নিজে আমাৰ অভাৱ পূৰণ নকৰে, এইদৰে কপাহৰ চাহিদা কাপোৰৰ চাহিদাৰ ফলত উদ্ভৱ হোৱা চাহিদা হিচাপে গণ্য কৰা হয়। মানে কি কৈছে যে মানে কি ইনক্ৰিজ যে ডিমাণ্ড যে ইনক্ৰিজ হয় কিহৰ কাৰণে হয়, ধৰা আমি জেনেৰেলি চিমেণ্টটো আমাৰ কিহৰ কাৰণে ইনক্ৰিজ হৈছে, বৰ্তমান ডিমাণ্ডটো যে মানুহে আজিকালি ঘৰ বনাই আছে, গতিকে ঘৰ বনাওঁতে চিমেণ্টৰ প্ৰয়োজন, গতিকে বৰ্তমান সময়ত সেই চিমেণ্টৰ ধৰা ডিমাণ্ডটো ইনক্ৰিজ হৈ আছে। তাৰোপৰি নেক্সট কৈছে কি যে জেনেৰেলি কপাহ যিটো আছে কপাহটোৰ ধৰা নিজৰ ধৰা কোনো ধৰণৰ ডিমাণ্ড নাই, গতিকে মানুহক কপাহ কিহৰ কাৰণে লাগে যে কাপোৰ বনাবৰ কাৰণে, গতিকে মানুহৰ কাপোৰৰ কাৰণে কপাহৰ যিটো ধৰা ডিমাণ্ড আছে সেইটো ধৰা বৰ্তমান আগবাঢ়ি গৈছে। নেক্সট আছে 10 নম্বৰ প্ৰশ্ন, তিৰ্যক চাহিদা কাক বোলে? বস্তুৰ চাহিদা যদি অন্য সম্পৰ্কিত বস্তুৰ দামৰ ওপৰত নিৰ্ভৰ কৰে তেনে চাহিদাক তিৰ্যক চাহিদা বোলা হয়। প্ৰতিকল্প দ্ৰব্যৰ ক্ষেত্ৰত যেতিয়া এবিধ বস্তুৰ দাম বাঢ়ে বা কমে আন এবিধ বস্তুৰ চাহিদা তাৰ লগত সলনি হয়। উদাহৰণস্বৰূপে যদি কফিৰ দাম বাঢ়ে তেন্তে ভোক্তাই কফিৰ পৰিৱৰ্তে চাহ অধিককৈ কিনিব, ফলত চাহৰ চাহিদা বৃদ্ধি পাব। যুগ্ম চাহিদাৰ ক্ষেত্ৰত এবিধ বস্তুৰ চাহিদাৰ বৃদ্ধিয়ে আন বস্তুৰ চাহিদাকো বৃদ্ধি কৰে। যেনে যদি কলমৰ দাম বৃদ্ধি পায় তেন্তে কলমৰ চাহিদা হ্ৰাস পায় আৰু ইয়াৰ ফলত চিয়াহীৰ চাহিদাও বৃদ্ধি পায়। যদিও চিয়াহীৰ দামৰ কোনো পৰিৱৰ্তন নহয়, এইসকলৰ উদাহৰণত তিৰ্যক চাহিদাৰ মৌলিক নীতি অৱগত হয়। মানে কি যে ধৰা ইয়াতে কৈছে কি যে যেতিয়া আমি ধৰা এজন মানুহে চাহ বহুত ভাল পায়, গতিকে তেওঁ চাহ খাই আছে কিন্তু কফি নাখায়। ধৰা এদিন হঠাতে চাহৰ দামটো 10 টকাৰ পৰা 20 টকা হৈ গ'ল, তেতিয়া তেওঁ কি কৰিব, কফিলৈকে যাব। মানে কি মানুহে সদায় কমপ্লিমেণ্টাৰী মানে বিচাৰে, মানে অৰ্থাৎ যদি সেইটো বস্তুৰ দামটো যদি বৃদ্ধি পাইছে তেওঁ অন্য এটা সামগ্ৰী কিনিব চেষ্টা কৰিব যিটো ইয়াৰ লগত মানে চেম হয় যাতে তেওঁৰ মানে সুবিধা হয়। গতিকে এইকেইটাই হৈছে মেইন ইকনমিক্সৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট যিটো চেপ্টাৰ আছে BA ইকনমিক্সৰ, এইটোৱে আছিল মেইন 10টা প্ৰশ্ন। গতিকে তোমালোকৰ ফাৰ্ষ্ট লেচনটো মই তোমালোকৰ কমপ্লিট কৰিলোঁ আৰু নেক্সট মই ছেকেণ্ড লেচনটো ষ্টাৰ্ট দিম, যিখিনি ইম্পৰ্টেণ্ট প্ৰশ্ন আছে। গতিকে তোমালোকৰ ধৰা যিবিলাক BA নতুনকৈ পাইছা তেওঁলোকে ইকনমিক্সৰ মেজৰ লৈ যদি পঢ়ি আছা, তোমালোকে ধৰা যিবিলাক ফ্ৰেণ্ড আছে তেওঁলোকক শ্বেয়াৰ কৰি দিব পাৰা যাতে তেওঁলোকৰো পঢ়াৰ সুবিধা হয়। মই নেক্সট টাইমত এইটো অসমীয়াত দিয়া আছিল যদিও মই ইংলিছতে বুজাই দিছোঁ, নেক্সট টাইম ইংলিছতে লৈ আহিম মই, তোমালোকে ভালদৰে চাব পাৰিবা আৰু মুখস্থ কৰিবা। যদি কিবা কুৱেশ্যন আছে মোক জনাব পাৰা, আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব পাৰা। তাৰোপৰি তোমালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব পাৰা। তাৰোপৰি কথা এটা কওঁ যে তোমালোকৰ ধৰা যিবিলাক 2ৰ পৰা 10লৈকে ষ্টুডেণ্ট আছে ভাইটি ভণ্টি, তেওঁলোকক তোমালোকে শ্বেয়াৰ কৰি দিব পাৰা। মই নতুন নতুন ভিডিঅ' তেওঁলোকৰ ডেইলি আনি আছোঁ, এইবিলাকত তোমালোকে তেওঁলোকক শ্বেয়াৰ কৰি দিব পাৰা যাতে তেওঁলোকৰ পঢ়াত সুবিধা হয়। গতিকে আজিলৈ এৰিছোঁ, ধন্যবাদ।